আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত ইতিমধ্যে শাসকি দলেই হওক বা বিৰোধী দলেই হওক তেওঁলোকৰ শক্তি ইতিমধ্যে প্ৰদৰ্শন কৰিব বিচাৰিছে। আৰু শেহতীয়াকৈ যদি আমি কওঁ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত সোণাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে ইতিমধ্যে তেওঁ বিশাল বাইক ৰেলী সমষ্টিটোত কৰিবলৈ বিচাৰিছে। আৰু ইতিমধ্যে মই দৃশ্য দেখুৱাইছোঁ, এনেদৰে আচলতে বাইক ৰেলী তেওঁ কৰিবলৈ যো জা কৰিছে আৰু ইয়াৰ দৃশ্য দেখুৱাইছোঁ। আৰু যথেষ্ট তেওঁলোকৰ বিজেপি কৰ্মকৰ্তা বিজেপি সমৰ্থক ইতিমধ্যে বাইক ৰেলীত উপস্থিত হৈছে। মই পোনে পোনে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। আজি যিহেতু নেকি নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত আপোনালোকে কি কাৰ্যসূচী ৰাখিছে? হয়, আজি নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনৰ আমি আজি এটা বাইক ৰেলী কৰিবৰ কাৰণে গোটেই সমষ্টিজুৰি এটা বাইক ৰেলী কৰিবৰ কাৰণে আমি আজি প্ৰস্তুতি কৰিলোঁ। গতিকে আজি সকলো আমাৰ যুৱ মৰ্চাৰ লগতে বিভিন্নজন ব্যক্তি আমাৰ দলৰ কাৰ্যকৰ্তাৰ লগতে সকলো সমৰ্থকে আজি এই বাইক ৰেলীত অংশগ্ৰহণ কৰিছে। গতিকে 3000ৰো অধিক বাইকে আমি এই ৰেলী আৰম্ভ কৰা কথা চিন্তা কৰিছিলোঁ। এতিয়া ইয়াত যিমানখিনি গোট খাই আছে, সাপেখাটিত গোট খাই আছে, বৰহাটতো গোট খাই আছে, এনেধৰণে বাইক ৰেলী সকলোৱে অংশগ্ৰহণ কৰিছে। গতিকে এটা লাষ্ট শেষ বুলি আজি প্ৰচাৰ অভিযান আমি বাইক ৰেলী সামৰণি পেলাম বুলি ভাবিছোঁ। দেখা গৈছে আচলতে যথেষ্ট আপুনি শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে। 3000ৰ অধিক বাইক আহিব বুলি আপুনি নিজে কৈছে। কেনে নিৰ্বাচনৰ ফলাফল কেনে হোৱা আশা কৰিছে আপুনি? নিৰ্বাচনততো আমি জয়ী হ'মেই, সেইটো সকলো মানুহৰ মুখতে এইটো এটা ধৰি লওক প্ৰচাৰ হৈ আছে। তথাপিতো আমাৰ তাতে চৰকাৰটো হ'বই আকৌ। গতিকে ৰাইজে কেতিয়াও অন্য এজন বিধায়কক নিৰ্বাচিত কৰিব নিবিচাৰে, যিহেতু হ'বই। সমস্যাৰ কথা আছে, সুবিধাৰ কথা আছে, সুবিধাখিনি পাই থকা সুবিধাখিনি হেৰুৱাবলৈ কেতিয়াও নিবিচাৰে। গতিকে আগতো তেওঁলোকে আৰু বহু পাবলগীয়া আছে আৰু বহু পাইছে। গতিকে সেইখিনি পাই থাকিবলৈ হ'লেও বা পাবলগীয়া হ'লেও তেওঁলোকে অন্ততঃ এই চৰকাৰখনকে চিন্তা কৰিব লাগিব। গতিকে আমাৰ ওপৰতো চেণ্ট্ৰেলতো আমাৰ এই চৰকাৰ, অসমতো আমাৰ চৰকাৰ আছেই, ভৱিষ্যতো আমাৰ চৰকাৰ হ'লেহে চেণ্ট্ৰেলে আমাক সেইখিনি সুবিধা দিব। গতিকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ভাৰতীয় জনতা পাৰ্টি দলক সমৰ্থন কৰিছে। আৰু এই ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰতি যিখিনি তেওঁলোকৰ আন্তৰিকতা, আগতে যোৱা 21ত আমি সিমানখিনি দেখা নাছিলোঁ। এতিয়া আমি 26ত যিমান সংখ্যক মানুহে আজি জইন কৰিলে, যিমানখিনি মানুহে আজি সমৰ্থনত ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকখন নিৰ্বাচনী সভাত। গতিকে আমি এইটোৱে প্ৰায় নিশ্চিত হৈছোঁ যে আমি জয় হোৱাটো নিশ্চিত। বাইক ৰেলীটো আচলতে যিহেতু বাইক ৰেলী কৰিব, সমষ্টিৰ বিভিন্ন স্থানেদি বাইক ৰেলী যাব, আচলতে ভোটাৰক আকৃষ্ট কৰা এক কৌশল। সেইটোতো ভোটাৰকে আকৃষ্ট কৰিবৰ কাৰণে এটা কৌশলে সেইটো বাইক ৰেলী কৰা হয়। কাৰণ কেলৈ যিমানেই ডাঙৰ বাইক ৰেলী হয় সিমানেই মানুহৰ মনবোৰ অকণমান বিচলিত হয় যে ভাৰতীয় জনতা পাৰ্টি দলে হওক বা অন্য কোনোবা যাৰে বাইক ৰেলীত বা যাৰে প্ৰচাৰ অভিযান তুংগত দেখে তাৰ প্ৰতি মানুহ বহুতো ধাৱমান হয়, যিখিনি নিৰপেক্ষ ভোটাৰ। গতিকে আজি নিৰপেক্ষ ভোটাৰখিনিৰ কাৰণে আমি এইখিনি কৰা হৈছে। তাৰোপৰি আমাৰ কাৰ্যকৰ্তাখিনিতো আছেই, আৰু যিখিনি মানুহ নীৰৱ ভোটাৰ, সেই নীৰৱ ভোটাৰখিনিয়ে যেনেধৰণে চিন্তা কৰে যে কাক দিলে ভাল হ'ব বা বিবেচনা কৰে, সেইসকলে এনেধৰণৰ কিছুমান বাইক ৰেলী হওক প্ৰচেছন দেখিলে মানে তেওঁলোকে অন্ততঃ চিন্তা কৰিবলগীয়া হয় যে আগন্তুক সময়ত বা চৰকাৰখন যে আমুকৰে হ'ব বা আমুক দলে হ'ব, তাৰ প্ৰতি বহুতে হয়তো ভোট দিবলৈ বাধ্য হয় বা দিয়াৰ চিন্তা কৰে। গতিকে সেইকাৰণে আজি এনেধৰণে বাইক ৰেলীটো উলিওৱা হৈছে। আচলতে আছিল ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, ইতিমধ্যে তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটোতে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অন্তিমটো দিন আৰু অন্তিম দিনত আচলতে বাইক ৰেলীয়ে শাসকীয় পক্ষৰ যি প্ৰক্ষেপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই তেওঁ নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰ সামৰিব। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।